টুংগত উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বকুৰ জাৰিহাট পৰিষদীয় সমষ্টিত এনডিএ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। নিৰ্বাচনী প্ৰচাৰ অভিযানত ভূপেন বৰাৰ বিৰুদ্ধে সৰব হয় টংকেশ্বৰ ৰাভা। কোনোদিনেই নিৰ্বাচনত জয়ী নোহোৱা ভূপেন বৰাক পঞ্চায়তত ৱাৰ্ড মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান টংকেশ্বৰ ৰাভাৰ। বকুৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধেও তাচ্ছিল্যসূচক মন্তব্য টংকেশ্বৰ ৰাভাৰ। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যিজন সমৰ্থিত প্ৰাৰ্থী অশোক কুমাৰ ৰাভা জয়টো নিশ্চিত হৈ গ'ল আৰু তাৰ কাৰণে মই সমষ্টিবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মই কৰিম। আৰু যিহেতু এনডিএ আমি ইলেকশ্যন খেলিছোঁ 36টা আমি জিকিম, ইতিমধ্যে 3টা সমষ্টিত জিকিছোৱেই, আপোনালোকে গমেই পায়। আমি কোনোদিন ছেমিফাইনেল নেখেলে, ফাইনেল খেলে। আৰু জাৰিহাট সমষ্টিটো ইয়াত ভৌগোলিকভাৱে এইটো চাবলগীয়া সমষ্টি, চিন্তা কৰিবলগীয়া সমষ্টি। আৰু মোৰ ভাষণত দেখিছে আৰু আমাৰ প্ৰাৰ্থী জিকি যোৱাৰ পিছতো মই কাউন্সিলৰ মুৰব্বী হিচাপে এই সমষ্টিটোত বিশেষভাৱে মই গুৰুত্ব প্ৰদান কৰিম। কিছু আঁচনি CMৰ বিশেষ পুঁজিৰ পৰা আহিব, কিছু আঁচনি মই নিজাববীয়াকৈ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ সমষ্টিৰ পুঁজি থাকিবই, তাৰ কোনো অসুবিধা নাথাকে। তাৰোপৰিও মই বিশেষভাৱে নজৰ দিম যাতে সীমাৱৰ্তী যি এলেকাৰ যি সমষ্টিটোত বিভিন্ন জাতি জনগোষ্ঠী মানুহৰ মাজত মাজে সময়ে যি এটা সংঘাত হৈ থাকে, সেই সংঘাতটো সম্পূৰ্ণ নিৰ্মূল কৰিবৰ কাৰণে প্ৰয়াস কৰিম। আৰু মই ভাবোঁ উন্নয়নটো একমাত্ৰ ৰাস্তা য'ত নেকি বিভিন্ন মানুহৰ মাজত থকা ক্ষোভ আৰু বঞ্চনাটোৰ